এনডিএত আছেনে নাই বিপিএফ? হাগ্ৰামা মহিলাৰীৰ শেহতীয়া মন্তব্য এই প্ৰশ্নৰ উদয় কৰিছে। কিন্তু বিটিআৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল বিপিএফৰ দখললৈ গ'লেও বিটিআৰৰ 40খন আসনেই এনডিএৰ দখলত আছে। হাগ্ৰামা মহিলাৰীয়ে যোৱা 5 বছৰ বিজেপি দলৰ চৰকাৰখনক সমৰ্থন কৰি আহিছে। দুৰ্গা দাস বড়ো, ৰবিৰাম ব্ৰহ্ম, আমাৰ চৰণ বড়ো গোটেই কেইগৰাকীয়ে আমাক সদায় আমাৰ লেজিসলেচাৰ পাৰ্টিৰ মিটিঙতেই বহে। গতিকে হাগ্ৰামাৰ বিজয়ো এনডিএৰে বিজয়, অৰ্থাৎ আজি বিটিএডিৰ 40টা সিটেই এনডিএৰ হাতত আছে। আৰু তাৰ পৰা আপোনালোকে অনুমান কৰিব পাৰে যে বিধানসভাত 15টা সিটৰ নিৰ্বাচনত তাত 15টা সিট আছে, আমি কিমান ভাল ৰিজাল্ট কৰিব পাৰিম। শুকুৰবাৰে হাগ্ৰামা মহিলাৰীয়ে সংবাদমেলত দিয়া মন্তব্যই বিপিএফ বিজেপি মৰ্চাত আছে নে নাই সেই প্ৰশ্নৰ উদয় ঘটালে। ইউপিপিএলক আঁতৰালেহে বিপিএফ এনডিএত থাকিব বুলি স্পষ্টকৈ কয় হাগ্ৰামা মহিলাৰীয়ে। চিধা কথা, ইউপিপিএল থাকিলে বিপিএফে নাথাকিব। যদি ইউপিপিএলক বাদ দিব পাৰে তেতিয়া বিপিএফে বিজেপিৰ লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব। আনহাতে মুখ্যমন্ত্ৰীয়ে শনিবাৰে বিশ্বনাথ চাৰিআলিত ক'লে যে ইউপিপিএল, বিপিএফ, বিজেপি তিনিওটা দল চৰকাৰত থাকিব নোৱাৰে, দুটা দলহে থাকিব। ইউপিপিএল আৰু বিপিএফ আৰু বিজেপি তিনিটাতো চৰকাৰত থাকিব নোৱাৰে, চৰকাৰতো দুজনেই থাকিব লাগিব। বা এটা পাৰ্টিত দুটা দলে থাকিব পাৰিব, তিনিটা দলটো নোৱাৰে। গতিকে যি সিদ্ধান্ত ল'ব লাগে আমি সময়ত লৈ গৈ থাকিম। একক সংখ্যাগৰিষ্ঠ দল হিচাপে যিহেতু বিপিএফে বড়োভূমিত চৰকাৰ গঠন কৰিব, ইউপিপিএল নাথাকিলে বিজেপিৰ লগত থকাত বিপিএফৰ কোনো আপত্তি নাই বুলি ইতিমধ্যে হাগ্ৰামা মহিলাৰে স্পষ্ট কৰি দিছে। আনহাতে নিৰ্বাচনৰ পূৰ্বৰ পৰাই বিটিচিত চৰকাৰৰ অংশগ্ৰহণৰ বাবে উদ্বিগ্ন হৈ আছে বিজেপি। মুখ্যমন্ত্ৰী দিলীপ শইকীয়াৰ নিৰ্বাচন প্ৰচাৰকালীন মন্তব্যত সেয়া সকলোৱে শুনিছিল। এতিয়া বিপিএফে আগ্ৰহ প্ৰকাশ কৰাৰ লগে লগে বিজেপিৰ বাট প্ৰশস্ত হ'ল। 2026ক সন্মুখত ৰাখি বিটিআৰত ৰাজনৈতিক কুচকাৱাজ চলোৱা বিজেপিৰ বাবে নিৰ্বাচনত ৰাইজে আগ্ৰাহ্য কৰা ইউপিপিএল কিমান গ্ৰহণযোগ্য হৈ থাকিব সেয়া আন এক প্ৰশ্ন। অৰ্থাৎ আজি বিটিএডিৰ 40টা সিটেই এনডিএৰ হাতত আছে। আৰু তাৰ পৰা আপোনালোকে অনুমান কৰিব পাৰে যে বিধানসভাত 15টা সিটৰ নিৰ্বাচনত তাত 15টা সিট আছে, আমি কিমান ভাল ৰিজাল্ট কৰিব পাৰিম। তদুপৰি নিৰ্বাচনৰ পূৰ্বে বড়ো ৰাজনৈতিক শক্তিৰ একত্ৰীকৰণ কথা কোৱা মুখ্যমন্ত্ৰীৰ এতিয়া সুৰ সলনি হ'ল। শনিবাৰে মুখ্যমন্ত্ৰীজনে ইউপিপিএল আৰু বিপিএফ এনেও একেলগে থাকিব নোৱাৰে বুলি কয়। ইউপিপিএল আৰু বিপিএফ দুইটাতো একেলগে এনেও থাকিব নোৱাৰে। গতিকে সময়ত আমি যি সিদ্ধান্ত ল'ব লাগে আমি ল'ম। হাগ্ৰামা মহিলাৰীৰ চৰ্ত আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পৰা এনডিএ ইউপিপিএলৰ হাত এৰাৰ ইংগিতেই পৰিলক্ষিত হয়। হাগ্ৰামা মহিলাৰীৰ ৰাজনীতিত বিটিআৰত মান হেৰুওৱা প্ৰমোদ বড়োৱে এনডিএৰো হাত হেৰুওৱাৰ সম্ভাৱনাই প্ৰবল হৈ উঠিছে। ইপিনে বিজেপিয়ে বিপিএফৰ সৈতে সখী বান্ধিবলৈ ইউপিপিএলক এঘৰীয়া কৰিলেই নহ'ব, হাগ্ৰামা মহিলাৰীয়ে আৰু চৰ্ত বান্ধি দিছে। দ্বিতীয় চৰ্ত অনুসৰি নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণত বিটিচি চৰকাৰক সম্পূৰ্ণ সহযোগৰ প্ৰতিশ্ৰুতি দিব লাগিব বিজেপি চৰকাৰে। আৰু আমাৰ যিখিনি ইলেকশ্যন ইস্তাহাৰত যিখিনি ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যিখিনি প্ৰচাৰ চলাই আহিছিল, ইস্তাহাৰত লিখিতভাৱে প্ৰচাৰ কৰিছে, সেইবিলাকৰ ওপৰত ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত যদি সহায় কৰে বিজেপিয়ে আমাৰ এনডিএত থকা পিছত বা আমি এনডিএত থাকিম, তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই। হাগ্ৰামা মহিলাৰীৰ ৰাজনীতিত ইউপিপিএল ঠেকত পৰাৰ সমান্তৰালকৈ চৰকাৰত অংশগ্ৰহণৰ অপেক্ষাত থকা বিজেপিয়েও প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। এতিয়া বিজেপি উভয় সংকটত কি কৰিব প্ৰমোদ বড়োৰ ইউপিপিএলক, কি প্ৰতিশ্ৰুতি দিব বিপিএফক। অৱশ্যে সময়ত সকলো সিদ্ধান্ত ল'বলৈ অপেক্ষা কৰা মুখ্যমন্ত্ৰীয়ে 2026ত বড়োভূমিত ভাল ফলাফলৰ বাবে হাগ্ৰামা মহিলাৰীৰ চৰ্ত পূৰণ কৰাৰ সম্ভাৱনাই অধিক। ব্যুৰ' ৰিপৰ্ট, NKTV+।